বৰ্তমান কলাভূমিত আৰু কলাভূমিৰ এইবিলাক দৃশ্য আৰু ৰংজুলিত মানে এওঁলোকক মাছ কাটিব দিয়া হৈছে। মাছ মানে প্ৰথমতে লৈ গ'লো 15 কেজি, তাৰপিছত আৰু মানে 100 পিছ হোৱা নিচিনাকৈ এওঁলোকক কাটিব দিয়া হ'ল, মানে এইটো নেক্সট। তাৰপিছত আৰু তাতে গৈ কিনি দেখিলোঁ মানে বহু মানুহ। ছাৰে ক'লে, মধুসূদন দাস ডাঙৰীয়াই ক'লে বোলে এইখিনি মাছ নহ'ব। আৰু মানে মই দৰংগিৰিত গ'লোঁ। দৰংগিৰিৰ পৰা 2000, এইটো হ'ল দৰংগিৰিৰ পৰা আৰু মই 2000 টকাৰ মাছ লৈ আহিলোঁ। মাছ মানে বিভিন্ন ধৰণৰ মাছ হৈ গ'ল, উপায় নাই, মানে কিছুকে ছাৰে কাজটো চলাব লাগিব যে, সেইটো কাৰণে কষ্টকৈ লৈ আহিলোঁ। আৰু এতিয়া বৰ্তমান মাছৰ হিচাপটো কৰিব দি থকা হৈছে। লৈ আহিলোঁ মাছ, মানে আজি 20 নৱেম্বৰ। মোৰ অলপ ভুল হ'ল, কিছু ফেচবুকত ভিডিঅ' আপলোড দিয়াতে বৃহস্পতিবাৰ কৈ পাইছোঁ, কিন্তু আজি বুধবাৰহে। খানা বৰ্তমান আছে, লৈ আহিল মাছ। আৰু কোন কোন ভাইটি ভণ্টিসকলৰ কাৰণে এইটো ঘৰতে খানাবিলাক বনাই আছে। কোন কোন ভাইটি ভণ্টিবিলাকে এই খেলত বা চিত্ৰাংকনত প্ৰতিযোগিতাত তেওঁলোকে জিকিলে, মানে তেওঁলোকক এইবিলাক মেডেল আৰু এইবিলাক যে পুৰস্কাৰ কাপবিলাক দি দিব, আৰু এখন সমৰ্থনা পত্ৰ দিব, মানে চাৰ্টিফিকেট।